ADREৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড এক্সামৰ কাৰণে গোটেই অসমত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হয়। এয়া কিন্তু ভাল লগা দিশ নহয়। সামান্য থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাৰ কাৰণে গোটেই অসমত 3 কোটিৰ ওপৰৰ মানুহৰ ইণ্টাৰনেট কৰ্তন কৰাটো দুখজনক কথা। পৰীক্ষাৰ্থীসকলক পৰীক্ষাৰ কেন্দ্ৰত মোবাইল নট এলাও, ভাল কথা। আৰু পৰীক্ষাৰ নিয়ম কানুনবোৰ মানি কিন্তু পৰীক্ষাৰ্থীবোৰে পৰীক্ষাত বহে। সামান্য ADREৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পৰীক্ষাৰ্থীৰ কাৰণে গোটেই অসমত যেতিয়া ইণ্টাৰনেট কৰ্তন কৰা হয়, মানুহৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয়। ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ এক্সাম হ'ল UPSC। ভাৰতবৰ্ষত UPSCৰ এক্সামৰ সময়ত পৰীক্ষা বৰ্ডে কিন্তু কেতিয়াও ইণ্টাৰনেট সেৱা কৰ্তন নকৰে। অসমৰ গৃহ বিভাগৰ কটকটীয়া নিৰাপত্তাৰ মাজত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাবোৰ অনুষ্ঠিত হয়। কটকটীয়া নিৰাপত্তা থকাৰ পিছতো গৃহ বিভাগৰ কটকটীয়া নিৰাপত্তা দায়িত্ব কৰ্তব্য পালন কৰাৰ পিছতো কিন্তু যেতিয়া প্ৰশ্ন কাকতবোৰ ফাদিল হয়, সেয়া কিন্তু খুবেই ৰহস্যজনক, খুবেই দুখজনক এটি কথা। কিছুমান পৰীক্ষাৰ্থীয়ে দিনে ৰাতিয়ে একাকাৰ কৰি হাড় ভঙা পৰিশ্ৰম কৰি মূৰৰ ঘাম মাটিত পেলাই পঢ়া শুনা কৰিছিল। যেতিয়া প্ৰশ্ন কাকতবোৰ ফাদিল হয়, তেতিয়া কিন্তু সেই শিক্ষাৰ্থীসকলৰ মনত খুবেই দুখ লাগে। সামান্য 3000 পোষ্টৰ কাৰণে 11 লাখৰ ওপৰৰ পৰীক্ষাৰ্থীয়ে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ থাৰ্ড গ্ৰেড পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কটকটীয়া নিৰাপত্তা থকাৰ পিছতো কিন্তু প্ৰশ্ন কাকতবোৰ ফাদিল হয়। তো গৃহ বিভাগৰ কটকটীয়া নিৰাপত্তা থকাৰ পিছতো যেতিয়া এইবোৰ ঘটনা ঘটি থাকে, তাতে কিন্তু সাধাৰণ জনতাৰ বুজিবলৈ আৰু বাকী নাথাকে। ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ডাঙৰ এক্সাম UPSC। এনেবোৰ এক্সামৰ সময়তো কিন্তু ইণ্টাৰনেট সেৱা কেতিয়াও কৰ্তন নকৰে। গতিকে গৃহ বিভাগক অনুৰোধ জনাম, সাধাৰণতে দিনে ৰাতিয়ে কষ্ট কৰা পৰীক্ষাৰ্থীসকলক এনেবোৰ হাৰাশাস্তিৰ সন্মুখীন কৰিব নালাগে, মানসিক প্ৰেছাৰ দিব নালাগে।